হয়, আকৰ্ষণীয় হৈ পৰিছে দৰং জিলাৰ চিপাঝাৰ বিধানসভা নিৰ্বাচন আৰু এইবাৰ সমষ্টিটোত মুঠ 4গৰাকী প্ৰাৰ্থীয়ে প্ৰতিনিধিত্ব আগবঢ়াইছে। তেওঁলোক হ'ল বিজেপিৰ ডক্টৰ পৰমানন্দ ৰাজবংশী, INCৰ বিনন্দ কুমাৰ শইকীয়া, SUCI মুন কুমাৰ ডেকা আৰু নিৰ্দলীয় সৰজ্যোতি বুদ্ধ। প্ৰায় 2,18,000 ভোট থকা সমষ্টিটোত এইবেলি মূল যুঁজখন কংগ্ৰেছৰ বিনন্দ কুমাৰ শইকীয়া আৰু বিজেপি পৰমানন্দ ৰাজবংশীৰ মাজতেই সীমাবদ্ধ হোৱাৰ সম্ভাৱনা আছে। এই প্ৰাক্তন বিজেপি বিধায়ক যিগৰাকী বিনন্দ কুমাৰ শইকীয়া, তেখেতে পূৰ্বে কংগ্ৰেছত আছিলে, কিন্তু বিজেপিৰ পৰা এবাৰ বিধায়ক নিৰ্বাচিত হৈছিলে আৰু পৰমানন্দ ৰাজবংশী বৰ্তমানৰ তেখেতে বিধায়ক হৈ আছে। এই দুই প্ৰাৰ্থীৰ কোন জিকিব কোন হাৰিব আহকচোন আমি তেওঁলোকৰ পৰাই মতামত লওঁ। আমাৰ এক প্ৰতিবেদন। প্ৰত্যাহ্বান বিনন্দ শইকীয়া নহয়, এইকাৰণে প্ৰত্যাহ্বান বিনন্দ শইকীয়া নহয় যে বিনন্দ শইকীয়াৰ যিটো নেকি বিজেপিৰ পৰা গৈ পেলাই যাওঁ, যেনেকৈ এতিয়া আকৌ একমাত্ৰ টিকেটৰ কাৰণে, একমাত্ৰ ক্ষমতাৰ কাৰণে যেতিয়া তেওঁ গৈছে, তেতিয়া মানুহৰ তেওঁৰ প্ৰতি মোহভংগ হৈছে। প্ৰত্যাহ্বানটো এনেই থাকিবই, সকলো ৰাজনৈতিক দলৰে নিজা নিজা কিছু শক্তি আছে, কিন্তু সকলো শক্তিৰ মূলতে হৈছে জনসাধাৰণৰ শক্তি আমাৰ পক্ষত আছে। সেইকাৰণে মই নিশ্চিত হৈ আছোঁ যে আমাৰ বিজয়ী হ'বই। মই গভীৰ আশাবাদী আৰু সম্পূৰ্ণ 100% আশাবাদী, কাৰণ মানুহৰ ছাপোৰ্টটো, গ্ৰাউণ্ডত যিটো ছাপোৰ্ট, সেই ছাপোৰ্টটো মই পাইছোঁ বুলি মই ধৰি লৈছোঁ। আৰু তেওঁলোকে যিমানেই কিবা বাধাৰ সৃষ্টি নকৰক কিয়, আমি সেই বাধা আঁতৰাই আমি আগুৱাই যাব পাৰিম।